কিছুদিন আগতে এটা নিউজ চেনেলত জলজীবন মিছনৰ বাতৰি দেখাব গৈ মোৰ ফটো এখন দেখাইছিলে। কিন্তু মই এইটো দুখ প্ৰকাশ কৰোঁ যে যিহেতু মই গণতন্ত্ৰ চতুৰ্থ স্তম্ভক সন্মান কৰোঁ, কাৰণ গণতন্ত্ৰ চতুৰ্থ স্তম্ভই যিহেতু আমাৰ ইয়াত ভালেই কাম কৰি আছে, জনা শুনাত দেখা গৈ আছে যে ডেভেলপমেণ্টৰ কাৰণে সিহঁতেও লাগি আছে। আমি সকলোৱে ডেভেলপমেণ্ট বিচাৰোঁ, কিন্তু এনেকুৱা ভুৱা বাতৰি পৰিৱেশন তথ্যৰ ভিতৰত আধাৰ নোহোৱাকৈ এইটো দুখ প্ৰকাশ লাগিছে। এই সংক্ৰান্তত তেখেতক যোগাযোগ কৰা তেওঁ আৰু ভাবিছে যে মোক ধমকি দিলে, যে একেবাৰে গকাত মিছা। আমি যিহেতু চতুৰ্থ স্তম্ভক সন্মান কৰা ব্যক্তি, গতিকে আমি কোনো পধ্যে কাকো ধমকি দিয়াত ৰাস্তাত নাই। কিবা যদি তথ্যৰ আকাৰত দি নিউজ বাতৰি ভুল তথ্য দিলে দুখ লাগে। যেহেতু মণ্ডলপাৰা PWSত জেজেএমত মোৰ কোনো নাম নাই, মোৰ নামত কোনো ৱাৰ্ক অৰ্ডাৰো নাই, তথাপি মোৰ ফটোখন দেখুৱাত মই দুখ পাইছোঁ কাৰণে তেখেতক কৈছিলোঁ যে যিখিনি সঁচা সেইখিনি প্ৰকাশ কৰিলে ৰাইজে ভাল পাব। আপোনালোকেও তথ্য সহকাৰে গৈ চাওক, যে তাত যিহেতু ময়ো খবৰ লৈছোঁ যে মণ্ডলপাৰা জেজেএমৰ ভাল কামেই হৈছে, পানী বোলে পাই আছে। যদি ক'ৰবাত কিবা পানী পোৱা নাই তেখেতসকলে কণ্ডাক্টৰক যোগাযোগ কৰিলে ঠিক ঠাক কৰি দিব। গতিকে এনেকুৱা ভুৱা তথ্য বাতৰি পৰিৱেশন কৰা মই ৰিকুৱেষ্ট কৰিছোঁ যাতে দূৰত থাকে, আৰু ভৱিষ্যতে যাতে শুদ্ধ তথ্য দাঙি ধৰিলে আমাৰ বিশেষকৈ মানকাছৰ যিহেতু পিছপৰা জেগা, পিছপৰা শ্ৰেণীৰ ৰাইজে যাতে ভাল ডেভেলপ কৰি কাম কৰি যাব পাৰে, তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।